ক্লান্ত আৰু দুখৰে জৰ্জৰিত মনবোৰ শৰতত আলোপিত হৈ উঠে। প্ৰতি বছৰে শৰততেই ধৰালৈ নামি আহে মা দেৱী দুৰ্গা। মানৱ জীৱনত থকা দুখ দুৰ্গতি নাশ কৰিবলৈ এই শৰততেই ধৰালৈ নামি আহে মা দেৱী দুৰ্গা। প্ৰতি বছৰে শৰততেই সমগ্ৰ দেশজুৰি উলহ মালহেৰে উদযাপন কৰা হয় দুৰ্গোৎসৱ। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এনি ভাৰত 24 আৰু আজি এক বিশেষ অনুষ্ঠানৰ সৈতে আপোনালোকৰ মাজত মই পম্পী। যিহেতু সমাগত দুৰ্গোৎসৱ আৰু এতিয়া দুৰ্গোৎসৱৰ উপলক্ষে দেশজুৰি সমগ্ৰ দেশজুৰি ব্যাপক আনন্দ উল্লাস দেখা গৈছে। সমগ্ৰ দেশজুৰি এতিয়া দুৰ্গোৎসৱৰ ব্যাপক আয়োজন। এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও। সেয়েহে আজি আমি উপস্থিত হৈছোহি গুৱাহাটী মহানগৰীৰ লাচিত নগৰস্থিত এই দুৰ্গা প্ৰতিমা নিৰ্মাণৰ যি প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানত আজি আহি আমি উপস্থিত হৈছোহি। আজি আমি আপোনালোকক দেখাম কেনেদৰে এতিয়া মৃৎশিল্পীসকল ব্যস্ত হৈ পৰিছে দুৰ্গা প্ৰতিমাসমূহত শেষ পৰক্তিয়াত। তেওঁলোকে এই দুৰ্গা প্ৰতিমাসমূহক আটক ধুনীয়াকৈ সজাই তুলিছে। যিহেতু হাতত এতিয়া পূজালৈ মাথো আৰু কেইটামান দিন বাকী। মই মোৰ সহযোগীক দেখাবলৈ অনুৰোধ কৰিম কিদৰে দুৰ্গা প্ৰতিমাসমূহ এতিয়া এনেদৰে সজাই পৰাই তোলা হৈছে। দুৰ্গা প্ৰতিমাসমূহত দুৰ্গা প্ৰতিমাৰ যি নিৰ্মাণ কাৰ্য, সেই নিৰ্মাণ কাৰ্য চলি আছে আৰু এনেদৰে সুন্দৰভাৱে দুৰ্গা প্ৰতিমা এই নিৰ্মাণ কাৰ্য বৰ্তমান চলি আছে। আৰু যিহেতু দুৰ্গোৎসৱলৈ হাতত মাথো আৰু কেইটামানহে দিন বাকী, গতিকে প্ৰত্যেকজন মৃৎশিল্পীৰ বহুত বেছি ব্যস্ততা দেখা গৈছে। আমি দেখাবলৈ যত্ন কৰিম ইয়াৰ গোটেই সামগ্ৰিক এজন মৃৎশিল্পী উপস্থিত আছে। মই তেওঁৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। হয় দাদা, নমস্কাৰ। মই আপোনাক দুটামান কথা সুধিব বিচাৰিছোঁ। যিহেতু আপোনালোকৰ প্ৰতিমা নিৰ্মাণ কাম চলি আছে, গতিকে কেনেধৰণৰ প্ৰস্তুতি বা কেনেধৰণৰ ব্যস্ততা আপোনালোকৰ মাজত? আমিতো ইলাতো ধৰ 6 মাহ আগৰ পৰা বনাওঁ না, একেলগেতো নবনাই না। আপোনালোকৰ 6 মাহ আগৰ পৰাই এইবিলাক কাম এটা নবনাওঁ আমি। ইয়াতে বৰ্তমান কিমান মানে প্ৰতিমা নিৰ্মাণ হৈ আছে? 20-22টামান হ'ব। আৰু এই প্ৰতিমাসমূহ আপোনালোকৰ অৰ্ডাৰ ক'ৰ পৰা আহে? ইলা বহুত দূৰে দূৰে আহে, গুৱাহাটীতে আছে চব। আৰু যিসমূহ প্ৰতিমা নিৰ্মাণৰ যিসমূহ কেঁচা সামগ্ৰী, সেইবোৰ আপোনালোকে ক'ৰ পৰা ক্ৰয় কৰে? মানে এই মাটি হয়, এইবিলাক ক'ৰ পৰা আনে? এটা আমিনগাঁৱৰ পৰা আহে। আমিনগাঁৱৰ পৰা আহে। আৰু ইয়াতে কিমান ঘণ্টা জোৰা এটা প্ৰচেষ্টা বা আপোনালোকে এদিনত কিমান ঘণ্টা ইয়াতে টাইম দিব লগা হয় বা কিমান ঘণ্টা ধৰি আপোনালোকে ইয়াতে কাম কৰি থাকিব লগা হয়? এইটো ধৰক ৰাতিপুৱা 8টাৰ পৰা 10টা-11টা। হয়, মানে টাইম আহিলে পূজা আহিলে ৰাতিলৈকে চলে নেকি? হয়, ৰাতিলৈকে চলে। হয়। আপোনাৰ মনৰ অনুভৱ কেনেকুৱা? এনেদৰে বছৰৰ এটা মাহতে আপোনালোকে এনেকৈ অনুষ্টুপীয়াকৈ সকলো কাম বাদ দি কেৱল প্ৰতিমা নিৰ্মাণ কামৰ লগত জড়িত হৈ থাকে। গতিকে এই প্ৰতিমা নিৰ্মাণ কামৰ লগত জড়িত হোৱাৰ সন্দৰ্ভত আপোনাৰ মনৰ অনুভৱ কেনেকুৱা বা কেনেধৰণৰ আনন্দ উৎসাহ বা কেনেধৰণৰ মনৰ আপোনালোকৰ আনন্দ, সেইসমূহ অলপ কওক। এইটো আমাৰতো কামেই নাই এইটো, কাৰণ আমিতো পালমান হয় না, সৰুৰ পৰা আমি ইলাই কাম কৰোঁ। ব্যস্ততা আপোনালোকৰ মাজত? প্রস্তুতি তো মোটামুটি আরও 2-3 মাস আগে থেকেই শুরু হয়ে যায়। এখন তো প্রস্তুতি ব্যস্ততা প্রচুর, ব্যস্ততার মাঝেও তোমার জিনিস একটা অর্ডার নিলে এটা কমপ্লিট করে দিতেই হবে, এই জিনিসটাই মাথায় রাখতে হবে, ব্যস্ততাটা পরে। আৰু আপুনি যেতিয়া প্ৰতিমা নিৰ্মাণ কামত নিজকে নিয়োজিত কৰি গোটেই ৰাতি উজাগৰে থাকি আপোনালোকে প্ৰতিমা ইমান সুন্দৰভাৱে তৈয়াৰ কৰি পেলাই পূজাস্থলীসমূহলৈ প্ৰেৰণ কৰে, কেনেধৰণৰ মনোভাৱ এটা একটা শিল্পীর মনোভাব। এই মনোভাব সবার আসে না, মানে এইটা মনোভাবটা সবার খুবই কম। এখন এই মনোভাবটা আস্তে আস্তে মানে আসছে না লোকের মধ্যে, এই জিনিসটা এখন খুব কমে যাচ্ছে মনোভাব। এটা মানে আমাদের যখন পূজা আসবে, ঠাকুর বানানোর সিজন আসবে, তখন আমরা যারা শিল্পী আছি তখন মনে মনে ভাবি, যদি বলি যে না নেক্সট বছর আর কাজ করব না, তারপরেও মন মানে না, আবার কাজ শুরু হয়ে যায়, কাজ চালু হয়ে যায়। ইমানেই কৰ্মস্পৃহা বা ইমানেই এই কামত আপোনালোকে নিজক নিয়োজিত কৰি ইমানেই আনন্দ অনুভৱ কৰিছে যে প্ৰতি বছৰে আপোনালোকে সিমানেই আনন্দ উল্লাহেৰে কাম কৰিবলৈ আগবাঢ়ি আহে, হয়নে? প্রতি বছর যে ঠাকুরটা যে আমরা বানাই,
ঠাকুরটা যখন বানানোর পর মানুষ মণ্ডপে নিয়ে যায়, পুজো করে। তো আমরা যতই খাটনি করি, যতই প্রেশার যাক আমাদের উপর দিয়ে, যখন এই মূর্তিটা নিয়ে যাবে, বসাবে, মূর্তিটার দিকে যখন মানুষ প্রাণ ভরে, ভক্তি ভরে হাত জোর করে নমস্কার করবে, ওইটাই আমাদের সবচেয়ে বড় পাওনা। মানে দশমীটা যেরকম ভালো সেরকম খুবই খারাপ। কারণ দশমীতে প্রতিমাটা যখন জলে বিসর্জন দেওয়া হয় তখন অনেকেই অনেক রকমভাবে বিসর্জন দেয়। কেউ আবার উঁচায় ডাঙায় ফেলে দিয়ে আসে, কেউ নোংরা জায়গায় ফেলে দেয়। এরকমটা করা একদমই ঠিক না। যেরকম আনন্দ করে ঠাকুরটা নিয়ে গিয়ে পুজো করা হয় সেরকমটাই আমার মনে হয়, সেরকম সম্মান দিয়েই মাকে বিদায় জানানো উচিত। সেটা অনেকে দেয় না, সেই জিনিসটা খুবই খারাপ লাগে। কারণ একটা মায়ের মূর্তি বানাতে প্রচুর খাটনি। মানে টাইম একো নাই, সময় কম, মানে 30টা মান মূৰ্তি হৈ গ'ল। তাৰ কামৰ ব্যস্ততা আছোঁ। আপোনাৰ যি কাম ইয়াতে গোটেই ৰাতি হয় বা গোটেই ৰাতি আপোনালোকে ইয়াতে সময় দিব লগা হয়, কেনেধৰণৰ মনোভাৱ? কাম কৰিলে কৰিবই লাগিব। কিমান বছৰ ধৰি আপুনি প্ৰতিমা নিৰ্মাণৰ কামৰ লগত নিয়োজিত? মই হ'ল 18-20 বছৰমান হ'ল। এই প্ৰতিমাসমূহ আপোনালোকৰ অৰ্ডাৰ ক'ৰ পৰা আহে? এই লোকালে চব গুৱাহাটীৰ পৰা হৈছে, 15-20টা মান হৈছে। এতিয়া পূৰা ব্যস্ত। এতিয়ালৈকে 23টা মূৰ্তি আমাৰ অৰ্ডাৰ হৈছে। ৰাতি 2টা বজা পৰ্যন্ত কাম কৰি আছোঁ। কিমান ঘণ্টা জুৰি আপোনালোকে কাম কৰি থাকে বা আপোনালোকৰ ৰাতিও কাম চলে? ৰাতিও কাম চলে, ৰাতি 2টা বজা পৰ্যন্ত কাম চলে। আপোনালোকৰ এটা প্ৰতিমা নিৰ্মাণ কৰিবলৈ কিমান দিনজোৰা বা কিমান সময়ৰ প্ৰয়োজন হয়? লাগে 5-6 দিনমান লাগে। আপোনালোকে যিবোৰ প্ৰতিমা নিৰ্মাণত যিবোৰ সামগ্ৰীৰ প্ৰয়োজন হয়, যিবোৰ কেঁচা সামগ্ৰীৰ প্ৰয়োজন হয়, সেইসমূহ আপোনালোকে ক'ৰ পৰা ক্ৰয় কৰে? জাগাৰ পৰা আহে। এইটো এই 6ঘৰ পৰা আহে পোৱালটো। যিহেতু যেতিয়া মূৰ্তিসমূহ বিসৰ্জন দিয়া হয়, বিসৰ্জনৰ পিছত দেখিবলৈ পোৱা যায় যে এনেধৰণৰ এটা বাতাবৰণৰ সৃষ্টি হয় দশমীৰ দিনৰ পিছত, যে মূৰ্তিসমূহৰ কিছু অংশ পানীত আৰু কিছু অংশ মাটিত পৰি তাৰে ওপৰত মানুহবোৰে গচকি দিয়ে বা তেনেধৰণৰ এটা বাতাবৰণৰ সকলোৱে আমি দেখোঁ। এই ক্ষেত্ৰত সমাজক কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব? বেয়া লাগে, ইমান কষ্ট কৰি তাতে বানাওঁ। এনেকৈ কৰিব নালাগে আৰু বেয়া লাগে। এইটো আমি ইমান কষ্ট কৰি বনাওঁ। আপোনালোকে এয়া যি বনাই, আপোনালোকৰ এটা প্ৰতিমা নিৰ্মাণৰ কামত কিমান দিনৰ প্ৰচেষ্টা বা আপোনালোকক কিমান দিনৰ প্ৰয়োজন হয় এটা প্ৰতিমা নিৰ্মাণ হোৱাতে? 10-12 দিন। আৰু এই প্ৰতিমাসমূহৰ অৰ্ডাৰবিলাক আপোনালোকে ক'ৰ পৰা আহিছে এবাৰ? আপোনাৰ খানাপাৰা তক। ইয়াতে বৰ্তমান কিমান প্ৰতিমা নিৰ্মাণ কৰি থকা হৈছে? 100-150 মূৰ্তি। আৰু এই প্ৰতিমাসমূহ নিৰ্মাণ কৰা যি নিৰ্মাণ কাম, সেয়া আপোনালোকে কেতিয়াৰ পৰা আৰম্ভ কৰি আছে? 2 মাহ হৈ গ'ল। লাচিত নগৰৰ যি প্ৰতিমা নিৰ্মাণস্থলী, ইয়াৰ পৰা আপোনালোকক আমি ৰাতিপুৱাৰ পৰা গোটেই ৰাতিলৈকে কেনেদৰে ইয়াতে কাম হয় বা কেনেধৰণৰ প্ৰতিমা নিৰ্মাণত মৃৎশিল্পীসকলৰ কেনেধৰণৰ ব্যস্ততা, সেয়া আমি আপোনালোকক পোনপটীয়াভাৱে আজি দেখুৱালোঁ। গতিকে আমিও আশা কৰিছোঁ যে যেনেদৰে মৃৎশিল্পীসকল ইমান বেছি কৰ্মস্পৃহা বা ইমান বেছি আশীষ লৈ পেলাই, ভগৱানৰ প্ৰতি যি আশীষ বা আস্থা লৈ পেলাই প্ৰতিমা নিৰ্মাণৰ কামত নিয়োজিত হৈ আছে, আৰু তেওঁলোকৰ এই কৰ্মস্পৃহাই এই প্ৰতিমাসমূহ আৰু আটক ধুনীয়াকৈ সজাই তোলাত আৰু মা দেৱী দুৰ্গাৰ প্ৰতিমাসমূহ অধিক বেছি আকৰ্ষিত কৰি তোলাত আৰু অধিক তেওঁলোকক সহায় কৰিব, আমি সেয়াই আশা কৰিছোঁ। আৰু ইয়াৰ লগে লগে আজি আমাৰ এই বিশেষ প্ৰতিবেদনৰ পৰা মই বিদায় লৈছোঁ আৰু আপোনালোককো আগন্তুক দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ মা দুৰ্গাই আপোনালোকৰ পৰিয়াললৈ সুখ সমৃদ্ধি কঢ়িয়াই আনক, আৰু আগলৈও আমি আপোনালোকক এনেধৰণে গুৱাহাটী মহানগৰীৰ যি পূজাৰ যি সামগ্ৰিক পৰিৱেশ, সেয়া আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ যোগেদি আমি আপোনালোকক দেখুৱাই যাম। গতিকে আজিলৈ সামৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট আকাশ দেৱৰ সহযোগত পম্পী দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। ধন্যবাদ। অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড
মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিমচক মঙলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093